মাৰ্গ্ৰেটাৰ বৰগুলাই টাৱাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা। মাৰ্গ্ৰেটাৰ বৰগুলাই স্থিত তাচি চৈলিং গুম্পাত 10 মেৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা বৌদ্ধ মূৰ্তি স্থাপন, প্ৰাণ প্ৰতিষ্ঠা আৰু ধৰ্মীয় কাৰ্যসূচীৰ আজি অন্তিম দিনত এক বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। কেইবা সহস্ৰাধিক টাৱাং বৌদ্ধ ধৰ্মাৱলম্বী লোকে এই বিশাল ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। এই ধৰ্মীয় শোভাযাত্ৰা বৰগুলাই স্থিত তাচি চৈলিং গুম্পাৰ পৰা বৰগুলাই ৰেলগেট হৈ পুনৰ তাচি চৈলিং গুম্পাত সামৰণি পৰে। এই শোভাযাত্ৰাই অঞ্চলটোত এক ঐশ্বৰিক পৰিৱেশৰ সৃষ্টি কৰে। ধন্যবাদ দিছোঁ আপোনালোকৰ যিটো টিভি চেনেলবিলাক আহি পেলাই আমাৰ এই ধৰ্মীয় অনুষ্ঠানৰ এই খা খবৰ ল'বলৈ আহিলে, তাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ। বিশেষকৈ আমি আজি ইয়াত তিনিচুকীয়া জিলা অন্তৰ্গত মাৰ্গ্ৰেটা সমষ্টি বৰগুলাই আমাৰ ইয়াত এই ফুটবল গ্ৰাউণ্ড ফিল্ডৰ ওচৰত আমাৰ টাৱাং বুদ্ধিষ্টসকলৰ এখন বৌদ্ধ ধৰ্মীয় এখন গুম্পা, টাৱাং ভাষাত গুম্পা বুলি কয়, এনে আমি জেনেৰেলি ইয়াক মানে বৌদ্ধ মন্দিৰ বুলি কয়। আমাৰ এই মন্দিৰখন নতুন নিৰ্মাণ কৰি ইয়াক আমি ভগৱান বুদ্ধৰ নামত আমাৰ সমৰ্পণ হোৱা নাছিলে, গতিকে এই যোৱা 10 তাৰিখৰ পৰা আজি তিনিদিন আজিলৈকে 3 দিন হ'ল। আমি যোৱা 10 তাৰিখৰ পৰা কালিলৈকে আমি বুদ্ধ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আৰু আজি বুদ্ধ প্ৰাণ প্ৰতিষ্ঠা ভগৱান বুদ্ধক গুম্পা নৱনিৰ্মিত গুম্পাখন সমৰ্পণ কৰা হ'ব। তাৰপিছত আৰু আমাৰ মহাগুৰু আচাৰ্য খেম ৰেম্পৰচে, जो कि वेस्ट बेंगल जयगाँव पर तेखेत आहिছে और आहि पेলাই যোৱা 10 तारिखर पर आमार এই पूजा पाठबिलाक चलि आछे। আজি लास्ट अंत दिन गधूली प्राय 2টামান बजात ইয়াত आशीर्वादर प्रार्थना हब और एतिया किछु समय आगत ইয়াত आमार विश्व शांतिर एखन ইয়াত पाठ पूजा হৈছে। प्राय 2 घंटामान ইয়াত आमार विश्व शांति ইয়াত पाठ सम्पन्न करा हल। तार पिछते आमी एतिया शोभायात्रा जिबिलाक शांति शोभायात्रा इतिमध्ये उलाई গৈছে। यार तो गुम्बा परिसर पर आमार हे बरगुलाई रेलवे गेट लैके आमार शोभायात्रा গৈছে और इतिमध्ये आहि पाबहि। गतिके আজি এই गुम्पार जरियते जिखन আজি पृथ्वीत जी अवस्था जी यात माने एखन देशखन एकटा पृथ्वीखन एटा ध्वंस होवार अवस्था লৈ ৰূপান্তৰ হৈ আছে। গতিকে এই ধ্বংস হোৱা পৃথিৱীখন ধ্বংস হোৱাৰ কেনেকৈ বচাব পাৰে তাৰ কাৰণে বহুতো আমাৰ ধৰ্মগুৰু এই ভান্তিবিলাক আমাৰ লামাসকল আহি পেলাই ইয়াত 3 দিনৰ পৰা ইয়াত পাঠ পূজা কৰি বৌদ্ধ শাস্ত্ৰ পাঠ কৰি ইয়াত পৃথিৱীৰ শান্তি কেনেকৈ স্থাপনা কৰা হয় তাৰ কাৰণে ইয়াত তেখেতসকলে আজি 3 দিন পৰা পূজা পাঠ কৰি আজি সম্পন্ন কৰা হ'ল। গতিকে এই মন্দিৰৰ পৰা যাতে এই অঞ্চল মাৰ্গ্ৰেটা অঞ্চল গোটেই তিনিচুকীয়া জিলা নহয়, গোটেই অসমে নহয়, গোটেই ভাৰতবৰ্ষক কেনেকৈ শান্তি স্থাপনা কৰা হয় তাৰ কাৰণে এই গুৰুজীসকলে যথেষ্ট প্ৰচেষ্টা কৰি আছে। গতিকে আপোনালোকৰ চেনেলৰ পৰা মই এইটোৱে জনাব বিচাৰোঁ যে আজি যিটো 2টা বজাৰ পৰা ইয়াত ধৰ্মগুৰুৰ द्वारा जीटू आशीर्वादर प्रार्थना हब और बौद्ध धर्मर एटा प्रवचन हब, সেই प्रवचन शुनिबले कारणे और तेखेतर परा आशीर्वाद पाबर कारणे जाते गोटेई मैं मार्ग्रेटा लिडू बरगुलाई নহয় मैं गोटेई অসমবাসী राइजक आहि पेলাই तेखेते हु अवसर এইটো মানে सुविधाखन লৈ जाते निजर माने जीटू जीवनत भूल त्रुटि হৈছে तार भावे तेखेतসকল भगवान बुद्धर ওচৰত शरण करी आशीर्वाद লৈ तेखेते এটা पुण्य सञ्चय কৰা এটা সুব্যৱস্থা ইয়াত কৰা হৈছে। সম্প্ৰীতি আৰু ঘৰ পৰিবাৰৰ এটা শান্তি পৰিৱেশ যাতে আপোনালোকে পায় সেই কামনা কৰি মই আকৌ এবাৰ পুনৰ মাৰ্গ্ৰেটাবাসী ৰাইজক और गोटेई बौद्ध मार्गी जिमान बौद्ध धर्मीय लोकबिलाक आछे, हिनियान हक महायान हक सकलो हिनियान महायान बुद्धई নহয় विभिन्न जाति धर्म वर्ण जनगोष्ठी मानुहे आहि पेলাই ইয়াত भगवान बुद्धर शरण परि तेखेतসকলে आशीर्वाद जाते लय এই कामना करी आमार আজি 3 दिनिया लास्ट पर्यायत आमी पाइछोगे। আজি आमार 3 दिनिया
আজি 10, 11, 12 আমাৰ 3দিনীয়া কাৰ্যসূচী আছিলে। 3দিনীয়া কাৰ্যসূচীত আমাৰ ধৰ্ম আমাৰ বৌদ্ধ প্ৰাণ প্ৰতিষ্ঠা, তাৰপিছত আমাৰ নতুন গুম্বা উদ্ঘাটন। আজি সন্ধিয়া তেনেকৈ একো নাই ক'ব পাৰি। আমি আমাৰ লোকেল গায়িকালৈ আৰু অলপ নাচ গান। আজি পুৱাৰ পৰা কি অনুষ্ঠান হৈ গৈছে ইতিমধ্যে? আজি পুৱাত আমাৰ ৰাতিপুৱা স্মৃতি দৰ্পণ হ'ল, তাৰপিছত আমাৰ ৰেলী হ'ল। ৰেলীত আমাৰ ঢেৰ মানুহ হ'ল, 1000-1500, 2000 ওচৰা-ওচৰি ক'ব পাৰি। আৰু তাৰপিছত আমাৰ প্ৰবচন আমাৰ ৱেষ্ট বেংগলৰ পৰা ধৰ্মগুৰুৱে প্ৰবচন দিলে। তাৰপিছত অন্তিম আজি সন্ধিয়া ৰাতি আৰু অলপ নাচ।